হে ৰাম ভকত নিন্দা কৰো অধম জানিবা নামৰ দ্ৰোহী পৰম। যিজন লোকে ভকতক নিন্দা কৰে জানিবা সেইজন নামৰ পৰম দোষী কৈছে। ভকতে ভকতক নিন্দা কৰা, অভক্তই ভকতক নিন্দা কৰা দুটা পাৰ্থক্য আছে। কিন্তু আপুনি ভকত হৈও আকৌ আপোনাৰ লগৰ ভকতকেই যদি নিন্দা কৰে সেইজন নামৰ পৰম দোষী বুলি কৈছে। নিন্দানো কেনেকে? এই মানুহজন এনেকুৱা পায় তেনেকুৱা পায়, চৰিত্ৰটি বৰ ভাল নহয়, এইবিলাক যদি নিন্দা বচন বোলে তেতিয়া কি হয়? নামৰ অপৰাধ হয় বুলি কৈছে। হে ৰাম যাৰ হন্তে ভৈলা নামৰ খ্যাতি তাৰ কি নিন্দা নামে হহে আতি। নাম এতিয়া ভকতৰ মুখৰ পদ্মমুখৰ সন্তে বাস হয়। যিজনৰ মুখৰ পৰা নাম ওলাইছে সেইজনক যদি নিন্দা কৰা হয় তেতিয়া সেই নামে আপোনাক অপৰাধী জানিবা সেইজন নামৰ পৰম দোষী বুলি কৈছে। যাৰ হন্তে ভৰিলে নামৰ খ্যাতি, যিজনৰ মুখৰ পৰা নাম বাজ হৈছে আপুনি আৰু কি কৈছে? তাৰ কি নিন্দা নামে হহে। যেতিয়া নামক আপুনি নিন্দা কৰা লিখীয়া হয়, ভকতজনক নিন্দা কৰিলে আপুনি ভকতজনৰ মুখেদি ৰাম নাম বাজ হৈছে তেতিয়া আপুনি নামকো নিন্দা কৰা লিখীয়া হয়। সেইকাৰণে নামে নহয়হে বুলি কৈছে। সেই নিন্দা নামে সহ্য নকৰে, কাৰণ ভকতক নিন্দা কৰিলে নামে হৰি নামে কেতিয়াও ক্ষমা নকৰে। গুণ নাম যত বিষ্ণু তাক ভিন্ন বুদ্ধি কৰ যিটো নৰ। গুণ, ভাল গুণ, বেয়া গুণ, সৎগুণ, অসৎগুণ, এই গুণৰ অধিকাৰী মহাদেৱ শিৱ বুলি কৈছে আৰু বিষ্ণু বুলি কৈছে। শিৱই বিষ্ণু, বিষ্ণুৱে শিৱ বুলি কৈছে। তাক ভিন্ন বুদ্ধি কৰোঁ যিটো জন। শিৱকে বিষ্ণুকে যদি বেলেগ বেলেগ দেৱতা বুলি ভাবে তেতিয়াহ'লে নামৰ পৰম দুখ, নামৰ অপৰাধী হ'ব বুলি কৈছে। হে ৰাম নামৰ হেও মহায় অপৰাধী নৰকত পৰে দৈবে নবাদী। শিৱ আৰু বিষ্ণুক যদি ভিন ভিন কৰি পেলাই যিজনে ভিন ভিন বুলি ভাবে সেইজন নৰকত পৰিব বুলি কৈছে। তেওঁ দৈব্যৰ লিখন হওক, ভাগ্যৰ লিখন হওক, কপালৰ লিখন, এই লিখনৰ যি লিখনে থাকক লাগে, কপালৰ লিখনত আছে বৈকুণ্ঠগামী হোৱা, কিন্তু আপুনি বৈকুণ্ঠলৈ যাব নোৱাৰিব। তেতিয়া আপুনি ঊৰ্ধ্বগামী নহয়, অৰ্ধগামীয়ে হ'ব বুলি কৈছে। নৰকত পৰি দৈব্যে নাবান্ধি নৰকত থাকিব লাগিব এই জীৱটো। হে ৰাম যিটো পাপী কৰৈ গুৰু কহেলা বেদ কুনিন্দৈ দিকুনো বেলা। আৰু যিজনে নিজৰ গুৰুজনক নিন্দা কৰে, নিজৰ গুৰু আদি গুৰু পিতৃ মাতৃক যি নিন্দা কৰে, আদি গুৰু পিতৃ মাতৃৰ চৰণত যদি দুখাদোষ কৰে, আদি গুৰু পিতৃ মাতৃ যদি তেওঁ কুবচন কুবাক্যৰে
ব্যৱহাৰ কৰে তেতিয়া কি হৈছে বুলি সেইজন নামৰ অপৰাধী বুলি কৈছে। আকৌ সেইজনে কি কৰিলে বেদৰ যিবিলাক বিধান সেইবিলাক নামানি উলংঘা কৰি বেদক কিছুমান কিতাপৰ লগত সৰু সুৰা কিতাপৰ লগত তুলনা কৰিলে। বেদৰ বাক্যবিলাক মহামন্ত্ৰ বুলি নাভাবি আশীৰ্বাদ বুলি নাভাবি যদি কবিতা বুলি ভাবে বা অমংগল বুলি ভাবে তেতিয়া সেইজনে নামৰ অপৰাধত পৰিব বুলি কৈছে। দুটা অপৰাধ লগে লগে হৈ যায় বুলি কৈছে। এটা অপৰাধ হৈছে বেদক নিন্দা কৰা, আনটো অপৰাধ হৈছে পিতৃ মাতৃক অৱহেলা কৰা। তেতিয়া দুইটা অপৰাধ একেজন লোকৰে একেলগে দুটা অপৰাধ হৈ যাব পাৰে। কোনো বেলা বচাবলৈ বচাব নোৱাৰে। এই ৰাম নামৰ হিউ দুয়ো পৰাধ ভুঞ্জিবে যাতনা নাহি সেইজনে যন্ত্ৰণা নিশ্চয় ভুগিবই লাগিব বুলি কৈছে। নাহিকে বাধা, কোনেও তেওঁক সেই যন্ত্ৰণাৰ পৰা ৰক্ষা কৰিব নোৱাৰে, বাধা দিব নোৱাৰে বুলি কৈছে। যিজনে পিতৃ মাতৃক অৱহেলা কৰিব, যিজনে বেদক অন্য কবিতাৰ ৰূপত সজায়, বেদৰ মন্ত্ৰক আশীৰ্বাদ বুলি নাভাবি যদি অমংগল বুলি ভাবে তেতিয়া সেইজনৰ একেলগে দুটা অপৰাধ হৈ যাব। আৰু সেই দুটা অপৰাধ হলে মানে কি হ'ব, সেইজনক কোনেও বচাব নোৱাৰে বুলি কৈছে, কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইজনে যন্ত্ৰণা অৱশ্যে ভুগিবই বুলি কৈছে। এই ৰাম হৰিৰ নামে কৰো নামৰ মহিমা কৰো সিজনো নামৰ দ্ৰোহী পৰম নৰকে পচৈনা ইতাৰ জন্ম। হৰি নামক লৈ যদি অৰ্থবাদ কৰে, নাম লৈ থকা অৱস্থাত যি অন্য কথা আলাপ আলোচনা কৰি থাকে, নামক আওকাণ কৰা, এনেবিলাক কথা কৈছে নামৰ মহিমা কৰে উচ্চাত। এইবিলাক কৰি থাকিলে নাম লোৱাজনে নামৰ পৰা কি এটা মহিমা সৃষ্টি হয়, এই মহিমাটো তেতিয়া নাইকিয়া হয়, উচ্চাত মানে শেষ হৈ থাকে বুলি কৈছে। এতিয়া সেইজনে যিজনে সেই কৰ্মটো কৰিছে, নাম লৈ থাকোঁতে নামক অৱহেলা কৰা বা নামৰ যিখিনি ৰস ওলায় সেই ৰস পান কৰিবলৈ মন নকৰা, সেইজন মহা অপৰাধী বুলি কৈছে। আৰু সেইজনে কি কাৰণে অপৰাধী হ'ল, নামৰ যিটো মহিমা ওলায় সেই মহিমাটো উচ্চাত মানে শেষ কৰি পেলায় লগে লগে তেওঁ নামৰ মহা অপৰাধী হৈ পৰিলে। আৰু সেইজনে নামৰ পৰম দ্ৰোহী অপৰাধী বুলি কৈছে।